নমস্কাৰ হোম পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে আমি আলোচনা কৰি গৈ আছো। এইটো আমাৰ পাৰ্ট 4 হয়। প্ৰথম কোৱেশ্চন, কোনগৰাকী ৰাষ্ট্ৰপতি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল? অপচন কেইটা হৈছে নীলম সঞ্জীৱা ৰেড্ডী, ৰাজেন্দ্ৰ প্ৰসাদ, প্ৰতিভা পাটিল, প্ৰণৱ মুখাৰ্জী। শুদ্ধ উত্তৰ হৈছে নীলম সঞ্জীৱা ৰেড্ডী হৈছে কোনো প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ জয়লাভ কৰা ৰাষ্ট্ৰপতি। ৰাজেন্দ্ৰ প্ৰসাদ হৈছে ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আৰু প্ৰতিভা পাটিল হৈছে প্ৰথম মহিলা ফাৰ্ষ্ট ওমেন প্ৰেসিডেন্ট ভাৰতৰ। নেক্সট কুৱেশ্চন, দক্ষিণ আফ্ৰিকালৈ মহাত্মা গান্ধীক লগ পাবৰ বাবে কোন গৈছিল? জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, গোপাল কৃষ্ণ গোখলে, বল্লভভাই পেটেল। ইম্পৰ্টেণ্ট কুৱেশ্চন হয়। শুদ্ধ উত্তৰ হৈছে দক্ষিণ আফ্ৰিকালৈ মহাত্মা গান্ধীক লগ পাবৰ বাবে গোপাল কৃষ্ণ গোখলে দক্ষিণ আফ্ৰিকালৈ গৈছিল। অপচন চি হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্চন, তাৰে পিছৰ কুৱেশ্চন, গান্ধীজীয়ে তেওঁৰ ৰাজনৈতিক গুৰু বুলি কাক কৈছিল? অপচন কেইটা হৈছে মতিলাল নেহৰু, গোপাল কৃষ্ণ গোখলে, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল। শুদ্ধ উত্তৰ হৈছে অপচন বি, গোপাল কৃষ্ণ গোখলে গান্ধীজীয়ে তেওঁৰ ৰাজনৈতিক গুৰু বুলি কৈছিল। তাৰে পিছৰ প্ৰশ্ন, গান্ধীজীয়ে দাণ্ডী যাত্ৰা কোন ঠাইৰ পৰা আৰম্ভ কৰিছিল? আহমেদাবাদ, দিল্লী, পুনে, মাদ্ৰাজ। শুদ্ধ উত্তৰটো হৈছে গান্ধীজীয়ে দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল আহমেদাবাদ চহৰৰ পৰা। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, দাণ্ডী যাত্ৰা কোন চনত আৰম্ভ হৈছিল? 1930 চন, 1937 চন, 1942 চন, 1935 চন। শুদ্ধ উত্তৰ হৈছে দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল 1937 চনত। ক্ষমা কৰিব, 1930 চনত দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল। 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্চন, বংগৰ প্ৰথম গভৰ্ণৰ কোন আছিল? ৱাৰেন হেষ্টিং, লৰ্ড মেও, লৰ্ড কেনিং, লৰ্ড কাৰ্জন। শুদ্ধ উত্তৰ হৈছে বংগৰ প্ৰথমগৰাকী গভৰ্ণৰ হৈছিল ৱাৰেন হেষ্টিং। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, INC গঠনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? লৰ্ড ডাফৰিন, লৰ্ড মেও, লৰ্ড কাৰ্জন, লৰ্ড কেনিং। শুদ্ধ উত্তৰ হৈছে INC গঠনৰ সময়ত ভাৰতৰ ভাইচৰয় আছিলে লৰ্ড ডাফৰিন। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, স্বদেশী আন্দোলন কেতিয়া হৈছিল? অপচন কেইটা হৈছে 1905, 1907, 1907, 1906। শুদ্ধ উত্তৰ হ'ব স্বদেশী আন্দোলন আৰম্ভ হৈছিল 1905 চনত। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, স্বদেশী আন্দোলনৰ গুৰি কোনে ধৰিছিল? সৰোজিনী নাইডু, বিপিন চন্দ্ৰ পাল, বাল গংগাধৰ তিলক, সুৰেন্দ্ৰনাথ বেনাৰ্জী। শুদ্ধ উত্তৰ হৈছে স্বদেশী আন্দোলনৰ গুৰি ধৰিছিল সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে। অপচন ডি হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, আজাদ হিন্দ ফৌজৰ জন্ম কোন চনত হৈছিল? অপচন কেইটা হৈছে 1942, 1945, 1950, 1940। শুদ্ধ উত্তৰ হ'ব আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল 1942 চনত। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম লোকপিয়ল কেতিয়া হৈছিল? ভাৰতৰ প্ৰথম লোকপিয়ল কেতিয়া আৰম্ভ হৈছিল? অপচন কেইটা হৈছে 1830, 1845, 1860, 1835। শুদ্ধ উত্তৰ হৈছে ভাৰতত লোকপিয়ল আৰম্ভ হৈছিল 1860 চনত। মনত ৰাখিব, 1860 চনত ভাৰতৰ লোকপিয়ল আৰম্ভ হৈছিল। তাৰে পিছৰ প্ৰশ্ন, ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল? কোনগৰাকী সাহিত্যিকে ভক্তি ৰত্নাৱলী নামৰ গ্ৰন্থখন ৰচনা কৰিছিল? অপচন কেইটা হৈছে মাধৱদেৱ, ৰাম কন্দলি, শংকৰদেৱ, ৰাম সৰস্বতী। শুদ্ধ উত্তৰ হ'ব ভক্তি ৰত্নাৱলী নামৰ গ্ৰন্থখন ৰচনা কৰিছিলে মাধৱদেৱে। অপচন এ হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্চন, ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম আহোম ৰাজকুমাৰগৰাকীৰ নাম কি? অপচন হৈছে গোমধৰ কোঁৱৰ, লক্ষ্মীনাৰায়ণ, গোপেশ্বৰ সিংহ, গদাধৰ সিংহ। শুদ্ধ উত্তৰ হ'ব ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম আহোম ৰাজকুমাৰগৰাকীৰ নাম হৈছে গোমধৰ কোঁৱৰ। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন সুধিছে, ভাৰতৰ কোনখন ৰাজ্যত সকলোতকৈ অধিক বাঁহ উৎপাদন হয়? অসম, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ছিকিম। অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ অসম ৰাজ্যত সকলোতকৈ অধিক বাঁহ উৎপাদন হয়।
নেক্সট কুৱেশ্যন ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি অপশ্যন কেইটা হৈছে নগেন্দ্ৰনাথ দাস অমিয় কুমাৰ আনন্দৰাম বৰুৱা বাণীকান্ত কাকতি শুদ্ধ উত্তৰ হৈছে ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম হৈছে নগেন্দ্ৰনাথ দাস অপশ্যন এ হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল লক্ষ্মীনাৰায়ণ নীলধ্বজ ৰাজেশ্বৰ সিংহ গদাধৰ সিংহ শুদ্ধ উত্তৰ হ'ব কোচবিহাৰৰ প্ৰথম শাসকগৰাকীৰ নাম হৈছে লক্ষ্মী সিংহ অপশ্যন এ হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন কোন চনত মহাত্মা গান্ধীয়ে প্ৰথম অসমলৈ আহিছিল অপশ্যন কেইটা আছে 1925 চনত 1922 1930 1921 শুদ্ধ উত্তৰটো হৈছে 1921 চনত মহাত্মা গান্ধীয়ে পোনপ্ৰথমে অসমলৈ আহিছিল তাৰে পিছৰ প্ৰশ্ন খেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন কেইটা হৈছে নীলাম্বৰ গদাধৰ সিংহ ৰাজেশ্বৰ সিংহ নীলধ্বজ শুদ্ধ উত্তৰটো হ'ব খেন বংশ প্ৰতিষ্ঠা কৰিছিলে নীলাম্বৰে অপশ্যন এ হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহ অম্বিকা ৰাণী গদাধৰ সিংহ ৰুদ্ৰ সিংহ শুদ্ধ উত্তৰ হ'ব তলাতল ঘৰ নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই অপশ্যন এ হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন লগতে আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন বংগ বিভাজন কোন চনত হৈছিল অপশ্যন কেইটা হৈছে 1905 চন 1908 চন 1910 চন 1915 চন শুদ্ধ উত্তৰ হ'ব বংগ বিভাজন হৈছিল 1905 চনত অপশ্যন এ হৈছে শুদ্ধ উত্তৰ তো আজিৰ ভিডিঅ'টোৰ ইমানখিনি আছিল ধন্যবাদ